নমস্কাৰ শ্ৰোতা দৰ্শক, মই বৰ্তমান 21 নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ আৰু আমাৰ মাজত উপস্থিত আছে 21 নম্বৰ ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱ। তেখেতৰ ৱাৰ্ডত কি ধৰণে তেখেতে উন্নয়ন কৰিছে এই সংক্ৰান্তত 21 নম্বৰ ৱাৰ্ডবাসী ৰাইজৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি 21 নম্বৰ ৱাৰ্ডত উপস্থিত হৈছোঁ। আহকচোন কিদৰে তেখেতে এই প্ৰশ্নৰ উত্তৰটো আগবঢ়ায়। দাদা, নেশ্যন ফাৰ্ষ্ট নিউজলৈকে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, আপোনালোকক বহুত বহুত ধন্যবাদ। দাদা, বিজেপিত আপুনি কেতিয়া জইন কৰিছিলে? বিজেপিত মই এক্টিভলি জইন কৰিছোঁ 2010ত। মোৰ প্ৰদীপ ঠাকুৰীয়া বুলি আমাৰ তেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতে মোক কৈছিলে, ফাৰ্ষ্ট টাইম মোক কৈছিলে যে আদৰ্শ। তাৰপিছত মই যেতিয়া বিজেপিৰ আদৰ্শটো গম পালোঁ তেতিয়া মোৰ ভাল লাগিল আৰু মই তেখেতৰ উংলি ধৰি পেলাই মই বিজেপিত সোমালোঁ। লাহে লাহে এটাৰ পিছত এটা ষ্টেপ গৈ পেলাই মই এজ এ কাৰ্যকৰ্তা কাম কৰি আহিছোঁ। আজিলৈকে কৰি আছোঁ কাম এজ এ কাৰ্যকৰ্তা। দাদা, যদি চাবলৈ যাওঁ, ধৰক কংগ্ৰেছ দলো আছিলে, জাতীয় পৰিষদ আছে, ৰাইজৰ দলো আছে, অসম গণ পৰিষদ দলো আছিলে, কিন্তু আপুনি ৰাজনৈতিক দল নিৰ্বাচন কৰোঁতে আপুনি বিজেপি দলক কিয় বাছি ল'লে? একচুৱেলি মই যেতিয়া জইন কৰিছোঁ তেতিয়া ৰাইজৰ দল নাছিলে, জাতীয় পৰিষদৰ নাছিলে, AGP আছিলে, কংগ্ৰেছ আছিলে। কিন্তু যিটো আদৰ্শ, মই যিটো ক'লোঁ, যিটো আদৰ্শ, যিটো অন্তৰ্দ্বয় কয় আমাৰ বিজেপিত, যিটো যেতিয়া মোক বুজাইছিলে ফাৰ্ষ্ট টাইম, যে আমি শ্ৰেণীৰ একদম লাষ্ট ব্যক্তিটোক উন্নতি বিচাৰোঁ, তেতিয়া মোৰ ভাল লাগিছিলে। সেইটো আদৰ্শত পৰিণত হৈ পেলাই মই বিজেপিত গৈছোঁ। দাদা, বিজেপিৰ যেতিয়া আপুনি প্ৰাইমাৰী সদস্য হিচাপে জইন হৈছিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত কি কি বিভাগত আপুনি দায়িত্ব গ্ৰহণ কৰি আপুনি পাৰিষদলৈকে নিৰ্বাচিত হৈছিলে, এই বিষয়ে সবিশেষ আমাৰ ৰাইজক জনাব। হয়, যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ, তাৰপিছত মোক কিষাণ মৰ্চা মণ্ডলৰ সভাপতি নহয়, মোক সম্পাদক হিচাপে দায়িত্ব দিছিলে। তাৰপিছত মই গৈ পেলাই ডিষ্ট্ৰিক্টত গ'লোঁ, ডিষ্ট্ৰিক্টত মোক সম্পাদক দিছিলে। তাৰপিছত সম্পাদক থাকোঁতে মোক তেতিয়া মণ্ডল নিৰ্বাচন হৈছিলে, মণ্ডলৰ আমাৰ সভাপতিক দায়িত্ব দিয়া হৈছিলে শক্তি সিং ডাঙৰীয়াক। তেখেতে মোক তাৰে পৰা ইয়ালৈকে মণ্ডল সম্পাদক হিচাপে মোক দায়িত্ব দিলে। মণ্ডল সম্পাদক হিচাপে মই দায়িত্ব থকাৰ কাৰণে মোক প্ৰভাৰীৰ দায়িত্ব দিছিলে লাল গণেশৰ। তাতে ইমানখিনি 25টামান বুথ আছিলে, গোটেইখিনি প্ৰভাৰীৰ দায়িত্ব মোৰ আছিলে। মই তাতে কাম কৰি আছোঁ। এইটো টাইমতে আমাৰ ইলেকশ্যন ডিক্লেয়াৰ হ'ল আৰু চবেই আমি এপ্লাই কৰিছিলোঁ, ময়ো এপ্লাই কৰিলোঁ। পাৰ্টীয়ে বিবেচনা কৰিলে, দায়িত্ব দিলে, দায়িত্ব পালন কৰি আছোঁ। দাদা, আমাৰ নেশ্যন ফাৰ্ষ্ট নিউজৰ প্ৰতিনিধিয়ে আপোনাৰ ৱাৰ্ডত পৰিভ্ৰমণ কৰিছিলে। তো এই পৰিভ্ৰমণ কালছোৱাত দুই ধৰণে আপোনাৰ ওপৰত মন্তব্য আগবঢ়াইছিলে আপোনাৰ ৱাৰ্ডবাসী ৰাইজে। প্ৰথম মন্তব্যটো হ'ল, বহুসংখ্যক ৰাইজে আমাক জানিবলৈ দিছে যে আপুনি কেৱল বিজেপি সমৰ্থককহে আঁচনিবোৰ দিবলৈ আগ্ৰহী। এই ক্ষেত্ৰত কংগ্ৰেছে হওক বা ৰাইজৰ দল হওক বা অন্য যি ৰাজনৈতিক দল আছে, এই দলৰ সমৰ্থকসকলক আপুনি এই আঁচনি দিবলৈ বাবে আগ্ৰহী নহয়। কথাটো কিমান দূৰ সত্য? কথাটো সত্য নহয়। আমাৰ এটা ছিষ্টেম আছে, আমাৰ ডাইৰেক্টলি আমি নিদিওঁ। আমাৰ বুথ সভাপতি থাকে, বুথ সভাপতি দিয়ে। আমাৰ য'ত যিমান 100টা যদি মোৰ তাত আঁচনি আহিছে 100জনৰ কাৰণে, তো মই যিমান বুথ আছে মই ইকুৱেলি ডিভাইড কৰি দিওঁ। যেতিয়া ইকুৱেলি ডিভাইড কৰি দিওঁ, তেতিয়া বুথ সভাপতি সিহঁতে আনি দিয়ে। তাতে আমাৰ ইয়াতে কংগ্ৰেছ, জাতীয়তাবাদী দল বুলি একো কথা নাই, AGP বুলি কথা নাই। আমি চবে মিলি পেলাই চবকে দিওঁ, কোনেও ডিপ্ৰাইভ হোৱা নাই, কোনেও পোৱা নাই বুলি হেৰি নাই, চবকে মিলাই দিওঁ আমি। কাৰণ মই ডাইৰেক্টলি নিদিওঁ, সেইকাৰণে মই এইখিনি বিশ্বাস একদম সততাৰে ক'ব পাৰোঁ, যিহেতু বুথ সভাপতি সিহঁতে নিজৰ এৰিয়াৰ মানুহ, দুখীয়া মানুহ বিচাৰি পেলাই দিয়ে, তো সকলোৱে সমানভাৱে পায়। আমি সকলো সমদৃষ্টিত চাবৰ কাৰণে আমি অলৱেজ কাম কৰোঁ। আৰু দ্বিতীয় বিষয়টো হ'ল, আপোনাৰ কিছু সংখ্যক সমৰ্থকে জানিবলৈ দিছে যে আপুনি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, 2026 বিধানসভা নিৰ্বাচনত। কথাটো কিমান দূৰ সত্য? একদম সত্য নহয়। ইমান দূৰলৈকে ভাবাই নাই। মোৰ পাৰ্টীয়ে মোক দায়িত্ব দিছে, মোৰ যিটো ৱাৰ্ড আছে, এই ৱাৰ্ডটোৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি কৰিব লাগে মই কৰিম। এইখিনিৰ বাহিৰে মই ভাবাও নাই আৰু ভাবিবলৈ নাযাওঁ। যদি আপোনাক বিধানসভা নিৰ্বাচনত গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ বাবে
টিকট দিয়া হয় তেতিয়া আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'বনে? প্ৰথম কথা নিৰ্বাচন মই ইমান হেৰি নহয় যে মোক নিৰ্বাচনৰ কাৰণে দিব বা মই নিজে এপ্লাই নকৰোঁ। যিহেতু এপ্লাই নকৰোঁ তেতিয়াহ'লে দিয়াৰ প্ৰশ্নই নাই। সেইকাৰণে মই এইটো আনচাৰ কি দিম? দাদা, যিহেতু আপুনি পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত পাৰিষদ আৰু পশ্চিম গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ বিধায়ক ৰমেন্দ্ৰনাথ কলিতাদেৱ, গতিকে বিধায়ক পুঁজিৰ ফালৰ পৰাই আপুনি কি ধৰণে আপোনাৰ ৱাৰ্ডৰ বাবে পুঁজি আবণ্টন কৰিবলৈ সক্ষম হৈছে এবাৰ ৰাইজক জনাব। বিধায়ক মহোদয় কিন্তু মোক ছাপোৰ্ট কৰিছে, মই নকওঁ মই কৰা নাই বুলি। বিধায়ক মহোদয় মোক 4টা ৰাস্তা দিছে। মোক মাননীয় মুখ্যমন্ত্ৰী মহোদয় মোক 5টা দিছে। মোৰ SOPD আৰু হেৰি মিলি পেলাই মই টোটেল 22টা ৰাস্তা মই আপোনাক ক'লোৱে অলৰেডি। তাৰ মাজত 4টা ৰাস্তা কিন্তু আমাৰ বিধায়ক মহোদয়ৰ আছে। তো বিধায়ক মহোদয়ৰ পৰা মই ছাপোৰ্ট পাইছোঁ। মই ছাপোৰ্ট নোপোৱা বুলি নকওঁ। তেখেত যেতিয়া মই যিটো বিচাৰিছোঁ তেখেতৰ পৰা 100% নহ'লেও মই 90% তেখেতৰ পৰা পাইছোঁ, কিন্তু মই ডিপ্ৰাইভ হোৱা নাই তেখেতৰ পৰা। যিমান দূৰ আমি ৱাৰ্ডবোৰত গুৱাহাটীৰ বিভিন্ন ৱাৰ্ডত আমি ভ্ৰমণ কৰিছোঁ, কিছু সংখ্যক ৱাৰ্ড AGP পাৰিষদ আছে। গতিকে AGP পাৰিষদৰ ৱাৰ্ডবোৰত কিন্তু যথেষ্ট কাম হৈছে। বিধায়কগৰাকীৰ ফালৰ পৰাই যথেষ্ট পুঁজি দিয়া বুলি কেনে আমি খবৰ পাইছোঁ। তো আপুনি যিহেতু বিজেপিৰ পাৰিষদ, তো এই ক্ষেত্ৰত বিধায়কগৰাকীয়ে আপোনাক মাহীয়াৰ দৃষ্টিৰে চোৱা বুলি আপুনি অনুভৱ কৰে নেকি? নহয়, একচুৱেলি কি হৈছে, আমাৰ বিজেপিৰ ফালৰ পৰা আমি যিহেতু তেখেতৰ আমাৰ বিধায়ক, আমি তেখেতৰ তালৈ যাব লাগিব। তেখেতক কমিউনিকেশ্যনটো ৰাখিব লাগিব। আমি কমিউনিকেশ্যন যদি নাৰাখোঁ তেখেত গম নাপাব ক'ত কি হৈ আছে। আমি যদি সঘনে তেখেতক লগ কৰি থাকোঁ বা তেখেতক কওঁ আমাৰ এইটো প্ৰব্লেম হৈছে, মই আশা কৰোঁ তেখেত মানা কৰিব নালাগে। মোকতো এটলিষ্ট কৰা নাই, বাকী যদি ক'ৰবাত কিবা হৈছে মই নাজানো। কিন্তু আগতে এইটো এৰিয়াত কাম কম হৈছিলে, মই মানিছোঁ। এটলিষ্ট আপোনাৰ এইকেইটা 3টামান ৱাৰ্ডত 19, 20, 21, 22। কিন্তু বিধায়ক মহোদয়ক যেতিয়া আমি এপ্ৰ'চ কৰিছোঁ বা বিধায়ক মহোদয়ৰ লগত কথা পাতিছোঁ, তেখেত কিন্তু যেনেকুৱা কৈছে কৰিছে আৰু তেখেত সদায় ছাপোৰ্ট দি আছে আমাক। মই এইটো নকওঁ যে তেখেত ছাপোৰ্ট দিয়া নাই, তেখেত ছাপোৰ্ট দিছে। দাদা, আপুনি বিজেপিৰ পাৰিষদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আপোনাৰ 21 নম্বৰ ৱাৰ্ডবাসী ৰাইজৰ বাবে কি ধৰণে আপুনি কামবোৰ আগবঢ়াই লৈ গৈছে জনাব ৰাইজক। হয়, পাৰিষদৰ দায়িত্ব পোৱাৰ পিছত প্ৰথম আমাৰ মাননীয় পৌৰপতি মহোদয়ৰ বলিষ্ঠ পদক্ষেপত আমাক কনষ্ট্ৰাকশ্যন কমিটিৰ 1 কোটি টকা দিছিলে। 1 কোটি টকা মই 10টা ৰাস্তা বনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত আমাক 5টাকৈ ৰাস্তা দিছিলে, 5 কোটি টকা আমাক দিছিলে। আমি এইখিনিও কৰিবলৈ সক্ষম হৈছোঁ, যদিও কিছুমান কাম কণ্টিনিউৱাছ প্ৰচেছত আছে, কিন্তু কাম গোটেইখিনি ষ্টাৰ্ট হৈছে। লগতে মাননীয় পৌৰপতি মহোদয়ৰ আশীৰ্বাদত আমি এটা কমিউনিটি হল, এটা শ্মশান আৰু আমি বৰিং, ঠিক আছে, য'ত পানী নাছিলে একদম। মই যিটো জেগাত বৰিং দিছোঁ এইটো ৰলিং মিল নেপালী বস্তি বুলি কয়। তাতে পানী একদম নাছিলে, পূৰা এৰিয়াৰ মানুহটো পানী কিনিবলগীয়া আছে। তাতে আমাৰ বৰিংটো ছাকচেছ হৈছে আৰু ধুনীয়াকৈ মানুহ এতিয়া পানী পাই আছে। লগতে মই টোটেল ৰাস্তা 22টা বনাইছোঁ। SOPDৰো আছিলে, 15 ফাইনেন্সৰো আছিলে আৰু আমাৰ মেয়ৰ মহোদয়ৰ 1 কোটি টকা আছিলে। গোটেইখিনি মিলি পেলাই বহুতখিনি ৰাস্তা আৰু আমাৰ জিঅ'চিএল লাইট, আজি যদি আপুনি মোৰ ৱাৰ্ডত যদি যায় বা চব ৱাৰ্ড 60টা ৱাৰ্ডতে মই কৈছোঁ, মাননীয় পৌৰপতি মহোদয় আমাৰ অশোক সিংহল ডাঙৰীয়াৰ আশীৰ্বাদত আমি গোটেই গুৱাহাটীটো জিলিকাবৰ কাৰণে আমি সক্ষম হৈছোঁ অলমষ্ট। আৰু কাম চলি আছে আমাৰ। আশা কৰোঁ কেইদিনমানৰ এই দুৰ্গা পূজাৰ আগে আগে গোটেই গুৱাহাটীটো ধুনীয়াকৈ উজ্জ্বল হৈ থাকিব, ভাল দেখা হ'ব। আপোনাৰ ৱাৰ্ডবাসী ৰাইজৰ যিটো বৰ্তমান আঁচনি চলি আছে, চৰকাৰৰ জনকল্যাণমূলক আঁচনি, অৰুণোদয় আঁচনিয়ে হওক, ৰেচন কাৰ্ডেই হওক বা নিযুত মইনা আঁচনিয়ে হওক, তো এই আঁচনিসমূহ কিমানখিনি মানুহক দিবলৈ সক্ষম হৈছে? আমাৰ প্ৰপৰ্টো দিছিলে আমাৰ ইলেকশ্যনৰ আগত। আমি প্ৰপৰ্টত যাৰ মাইনা আঁচনি বা আমাৰ যিকেইটা আঁচনি আছে গোটেইখিনি আমি প্ৰপৰ্টখিনি ছাবমিট কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মানে আমাক আশ্বাস দিছে যে যিকেইটা আঁচনি আছে সেইকেইটা আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে। কিছুমান অৰুণোদয় আহি আছে, ৰেচন কাৰ্ড আমাৰ চলি আছে। ৰেচন কাৰ্ড আপুনি যেতিয়া সোমাইছে মোৰ ঘৰত চাইছে, ৰাইজ আহি আছে, ৰেচন কাৰ্ডৰ ফৰ্ম ফিল আপ হৈ আছে। তো যিখিনি আমাক দিবলৈ দিছে, যিখিনি শ্ৰেণীক দিবলৈ দিছে, আশা কৰোঁ আমি 99% আমি এইটো শ্ৰেণীক দিবলৈ আমি সক্ষম হৈছোঁ, এটলিষ্ট আমাৰ গোটেইকেইটা ৱাৰ্ডত। শেহতীয়াকৈ অৰুণোদয় 3.0 আঁচনি ওলাইছে। এই অৰুণোদয় 3.0 আঁচনিত আপুনি কিমান সংখ্যক হিতাধিকাৰীক দিবলৈ সক্ষম হ'ব? আৰু অৰুণোদয় 3.0 আঁচনিত আগৰ যিসকলে অৰুণোদয় ধন পাই আছে
তেওঁলোকেও নতুনকৈ এপ্লাই কৰিব লাগিব বুলি কেনে এটা খবৰ আমি পাইছোঁ। কথাটো কিমান দূৰ সত্য আপোনাৰ অঞ্চলবাসী ৰাইজক এবাৰ জনাব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পাবলৈ হ'লে ৰেচন কাৰ্ড হ'বই লাগিব। আমি য'ত আগতে যেতিয়া দিছোঁ আমি বিধৱা চাই দিছোঁ, উইড' চাই দিছোঁ, আমি ছেপাৰেটেড চাই দিছোঁ, আমি দিব্যাংগ চাই দিছোঁ। তো কিন্তু এইটো ক্ষেত্ৰত আজিৰ ডেটত কি হৈছে, এইকেইজন মানুহৰ ৰেচন কাৰ্ড নাথাকিবও পাৰে। আগতে যিহেতু ৰেচন কাৰ্ড কম্পালচাৰী নাছিলে। তো আজিৰ ডেটত যিটো ৰেচন কাৰ্ড দি আছোঁ, এইকেইজন মানুহ যিকেইটা যোগ্য ব্যক্তি তেখেত যিহেতু পায় আৰু ৰেচন তেখেতৰ অৰুণোদয় যোনটো কণ্টিনিউ থাকে, সেইকাৰণে আমি লাগি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিকেইজনৰ বাকী আছে ৰেচন কাৰ্ড তেখেতৰ ৰেচন কাৰ্ড দি পেলাই যেন অৰুণোদয় তেখেতৰ বহাল থাকে, ঠিক আছে। লগতে আৰু যিকেইজন আমাৰ পাবলগীয়া আছে দুখীয়া মানুহ, আমি সিহঁতক দিবলৈ প্ৰয়াস কৰি আছোঁ। দাদা, 2026ত বিধানসভা নিৰ্বাচন আছে আৰু আমি যদি চাবলৈ যাওঁ বৰ্তমান মূল্যবৃদ্ধিৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে আৰু গুৱাহাটীত ভূমিহীন লোকৰ পট্টাৰো সমস্যা আছে। এই সমস্যাবোৰ থকাৰ পিছত 2026ত বিজেপিক ৰাইজে যে পুনৰ ভোট দিব বা বিজেপি শাসনলৈ অধিষ্ঠিত কিয় হ'ব, এই ক্ষেত্ৰত আপুনি মতামত জনাব। ভাল কুৱেশ্যন সুধিছে আপুনি। পোনপ্ৰথমতে মই এইটো কওঁ যে মাটিৰ পট্টা কৈছে আপুনি। মাটিৰ পট্টা এটা, দুটা, তিনিটা ষ্টেপত চলি আছে, আমাৰ কণ্টিনিউ হৈ আছে। বহুতে পাইছে, মাটিৰ পট্টা পাইছে, পোৱা নোপোৱা নহয়। এতিয়া আগতেতো পোৱা নাছিলে, এতিয়া বহুতখিনি পাইছে আৰু আমাৰ নেক্সট ষ্টেপতো আৰু পাই থাকিব। আৰু আপুনি মূল্যবৃদ্ধি অলপ হৈছে, কাৰণ চাৰিওফালে বানপানী, বাহিৰৰ পৰা হেৰি নাহে। তো এইটো কাৰণে অলপ মূল্যবৃদ্ধি হৈছে, মই মানি নকৰোঁ। এইটো ফৰ দ্য টাইম বিং আগন্তুক দিনত যেতিয়া উইণ্টাৰ ছিজনটো আহিব তেতিয়া অট'মেটিক বস্তুবোৰৰ দাম কমি যাব। আৰু আপুনি সুধিছে ইলেকশ্যনত কি চাই পেলাই ভোট দিব। যিকোনো চাওক, আজি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ গৈছে। মেম্বাৰশ্বিপ ড্ৰাইভত আমি 50 লাখ গুৱাহাটীত, চেণ্ট্ৰেল গুৱাহাটী আমাৰ ভাল পজিশ্যনত আছে। গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো আছেই, আমাৰ মুখ্যমন্ত্ৰী সমষ্টি 1 নম্বৰত আছে। বাকী 50 লাখ মানুহে আমাৰ সদস্যতা লৈছে। এইটো কি চাই পেলাই লৈছে? ডেভেলপমেণ্ট চাই পেলাই। চাৰিওফালে যিটো উন্নতিৰ জোৱাৰ আহি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আশীৰ্বাদত, যিটো পদক্ষেপত যিটো জোৱাৰ আহিছে, আমাৰ ইয়াতে ফ্লাইঅভাৰ কেতিয়াও ভাবিব পৰা নাই। আমাৰ এইটো চাইকেল ফেক্টৰীটো লাল গণেশলৈকে আজিৰ ডেটত মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপ আহি ইয়াতে ফ্লাইঅভাৰ হৈ আছে। আমাৰ গোটেইখিনি ৰাস্তা, মোৰ ৱাৰ্ডত যদি 22টা ৰাস্তা হৈছে, 60টা ৱাৰ্ডত 22টাকে বা 25টাকে বা 20টাকে ৰাস্তা হৈছে। এইটো যিটো ডেভেলপমেণ্ট হৈ আছে, এইটো ডেভেলপমেণ্টৰ বেছ কৰি পেলাই আজি মানুহে ভোট দিব। আজিৰ ডেটত আমি প্ৰমাণ পাইছোঁ, আমি মেম্বাৰশ্বিপ 50 লাখৰ ওপৰত হৈছে আমাৰ। যোৱাবাৰ আমাৰ 42 লাখ আছিলে, এইবাৰ আমাৰ 50 লাখৰ ওপৰত। এতিয়া আমাৰ কণ্টিনিউ চলি আছে আৰু অহা 15 তাৰিখলৈকে কিমানলৈকে যাব সেইটো আমি তেতিয়াই গম পাম। কিন্তু মানুহে এইবিলাক চাই পেলাই, ডেভেলপমেণ্ট চাই পেলাই ভোট দিব। নিৰ্মাণ খণ্ডত যথেষ্ট কাম হৈছে, সেইটো মানিব লাগিব। কিন্তু মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বা খোৱা পানী সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে? মূল্যবৃদ্ধিটো মই ক'লোঁ আপোনাৰ, এইবাৰ অল অভাৰ ইণ্ডিয়া যদি আমি যাওঁ, হায়েষ্ট বৰষুণ যদি হৈছে অল অভাৰ ইণ্ডিয়াত এইবাৰ বৰষুণ হৈছে। আৰু বাৰিষাৰ কাৰণে আপোনাৰ বহুত ফচল বা দাম বাঢ়ি যায়, আহোঁতে দিগদাৰ হয়। সেইটো কাৰণে অলপ বাঢ়িছে, মই মানা নকৰোঁ, বাঢ়া নাই বুলি মই মানিছোঁ, বাঢ়িছে। কিন্তু আগন্তুক দিনত কমি যাব, মই কৈছোঁ উইণ্টাৰ আহি আছে, লাহে লাহে কমি যাব। আৰু আপুনি আৰু এটা কুৱেশ্যন কৰিলে, কি আছিলে কুৱেশ্যন? খোৱা পানীটো আমাৰ বহুত জাইকা বা গেমন যিখিনি কাম কৰি গৈছিলে, জাইকা বহুতকেইটা আমাৰ অলৰেডি পানী দিয়া হৈছে ৱাৰ্ডত। আৰু ৰিচেণ্টলি জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ এইকেইটা যিকেইটা 19, 20, 21 আমাৰ ৱাৰ্ডকেইটা আছে, গোটেইকেইটাত আমাৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। মাৰ্চলৈকে আমি পানী পাবলৈ সক্ষম হ'ম, যিখিনি আমাক জনাইছে। 1 মাহ ইফাল হ'ব পাৰে, কিন্তু আমাৰ অলৰেডি ষ্টাৰ্ট হৈ গ'ল। আৰু এই অক্টোবৰত এটা স্লেব হ'ব, অক্টোবৰ মাহতো কিছুমান ৱাৰ্ডত পাব, নৱেম্বৰত কিছুমান ৱাৰ্ডত পাব, ডিচেম্বৰত কিছুমান ৱাৰ্ডত পাব। এনেকুৱা কৰি আমি লাহে লাহে মাৰ্চ এপ্ৰিলৰ ভিতৰত বা কিছুমান আছে অলপ দেৰিকৈ পাব, কিন্তু 26ৰ আগত আমাৰ গোটেইখিনি ৱাৰ্ডত এভেইলেবল পানী দিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰোঁ। শ্ৰোতা দৰ্শক ৰাইজ, ইতিমধ্যে আমি 21 নম্বৰ ৱাৰ্ডৰ পাৰিষদগৰাকীৰ লগত
বহুখিনি জ্বলন্ত সমস্যাৰ ওপৰত আলোকপাত কৰিলোঁ। এনেদৰে আমি গুৱাহাটীৰ অন্য এটা ৱাৰ্ডত আপোনালোকক লৈ যাম আৰু আমি সেই ৱাৰ্ডৰ বতৰাও আপোনালোকক জনাম। এইখিনি কৈয়ে আজি আমি অনুষ্ঠানটো সামৰণি মাৰিলোঁ। ধন্যবাদ।